এবাৰ পাৰ্বতীয়ে ধেমালিতে মহাদেৱৰ দুচকু হাতেৰে ঢাকি দিলে। মহাদেৱৰ চকুৰ পৰা ওলোৱা প্ৰলয়ৰ তাপত গোটেই সৃষ্টি আন্ধাৰ হ'ল। সেই অন্ধকাৰৰ পৰাই জন্ম হ'ল এটা অন্ধসুৰৰ অন্ধকাসুৰ। হিৰণ্যক্ষই তাৰ নিজৰ পুত্ৰ বুলি ডাঙৰ কৰিলে। অন্ধকে ব্ৰহ্মাৰ পৰা বৰ পালে যে মোৰ তেজৰ এটোপাল মাটিত পৰিলেই তাৰ পৰা হাজাৰ অন্ধক জন্ম হ'ব। বৰপ্ৰাপ্ত অন্ধকে গৰ্বত উন্মুক্ত হৈ কৈলাশ আক্ৰমণ কৰিলে। সি পাৰ্বতীক বলপূৰ্বক নিজৰ পত্নী বনাব খুজিলে। মহাদেৱৰ ক্ৰোধত তৃতীয় নয়ন জ্বলি উঠিল। যুদ্ধ আৰম্ভ হ'ল। মহাদেৱে ত্ৰিশূলেৰে অন্ধক বিন্ধিলে, কিন্তু তেজৰ টোপাল মাটিত পৰি হাজাৰ হাজাৰ অন্ধক সৃষ্টি হ'ল। গোটেই কৈলাশ অন্ধকাসুৰেৰে ভৰি পৰিল। তেতিয়া মহাদেৱে নিজৰ ভয়ানক ৰূপ ধাৰণ কৰিলে। তেওঁৰ মুখৰ পৰা ওলোৱা সপ্ত মাতৃকা ব্ৰাহ্মী, মহেশ্বৰী, কৌমাৰী, বৈষ্ণৱী, বাৰাহী, ইন্দ্ৰাণী, চামুণ্ডা। মহাদেৱে ত্ৰিশূলত অন্ধকক গাঁঠি ওপৰলৈ তুলি ধৰিলে আৰু চামুণ্ডাই তলত জিভা মেলি অন্ধকৰ তেজ খাই থাকিল। এটোপালো তেজ মাটিত পৰিবলৈ নিদিলে। হাজাৰ বছৰ ধৰি অন্ধক ত্ৰিশূলত গঁথা হৈ শুকাই থাকিল। শেষত অন্ধকে নিজৰ ভুল বুজি শিৱৰ স্তুতি কৰিলে। মহাদেৱে প্ৰসন্ন হৈ তাক নিজৰ গণৰ মাজত ঠাই দিলে আৰু নাম দিলে ভিংগী। এই ৰূপত মহাদেৱে ৰক্ত পায়ী, কিন্তু ন্যায়ৰ বাবে। তেওঁৰ ক্ৰোধ সৃষ্টিৰ বাবে নহয়, অসুৰৰ বিনাশৰ বাবে। এই কাহিনী শিৱপুৰাণৰ ৰুদ্ৰ সংহিতাত আছে। এনেধৰণৰ কাহিনীসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।